বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা ৰোড নগৰ মণ্ডলৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে পৰমানন্দ ৰয়। বৰপেটা ৰোড নগৰ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি হিচাপে নিৰ্বাচিত হোৱাত ভিন্নজনৰ শুভেচ্ছা। পুৱা হনুমান মন্দিৰত পূজা অৰ্চনা কৰি বৰপেটা ৰোড নগৰ মণ্ডলৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ পৰমানন্দ ৰয়। ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্ব 2024 বৰপেটা জিলাৰ বৰপেটা ৰোড নগৰ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি হিচাপে নিৰ্বাচিত হয় পৰমানন্দ ৰয়। দীৰ্ঘদিনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে দলৰ সেৱা আগবঢ়াই অহাৰ উপৰিও 2015 চনৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ-সভাপতিৰ লগতে দুবাৰকৈ যুৱ মৰ্চাৰ মণ্ডল সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। বৰপেটা ৰোড নগৰ মণ্ডলৰ 32টা বুথ সমিতিৰ সভাপতিৰ লগতে নগৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলে পৰমানন্দ ৰয়ক বৰপেটা ৰোড নগৰ মণ্ডলৰ সভাপতি পদৰ বাবে প্ৰস্তাৱ আগবঢ়াই পূৰ্ণ সমৰ্থন কৰি ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়লৈ প্ৰেৰণ কৰাত যোৱাকালি ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়ে পৰমানন্দ ৰয়ক চূড়ান্ত ঘোষণা কৰাত বৰপেটা ৰোড নগৰ মণ্ডলৰ সমূহ কাৰ্যকৰ্তাই নৱনিৰ্বাচিত নগৰ মণ্ডল সভাপতি পৰমানন্দ ৰয়ক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। বৰপেটা ৰোড নগৰ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰাত আজি পুৱা বৰপেটা ৰোডৰ হনুমান মন্দিৰত ধূপ চাকি নৈবদ্যৰ শৰাই আগবঢ়াই ভগৱানৰ ওচৰত সেৱা আশীৰ্বাদ গ্ৰহণ কৰি বৰপেটা ৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু মণ্ডল সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আগন্তুক দিনত বৰপেটা ৰোড নগৰ মণ্ডলৰ সমূহ কাৰ্যকৰ্তাক লগত লৈ নগৰ মণ্ডল অধিক শক্তিশালী কৰাৰ উপৰিও দলৰ সেৱাৰ লগতে ৰাইজৰ আৰু সমাজৰ সেৱা আগবঢ়াই যোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় আছাম। হয়, ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন পৰ্ব 2024 মোক ভাৰতীয় জনতা পাৰ্টি বৰপেটা নগৰ মণ্ডলৰ সভাপতি হিচাপে মই নিৰ্বাচিত হৈছোঁ। তাৰ বাবে পোনপ্ৰথমতে মই বৰপেটা নগৰ মণ্ডলৰ 32টা বুথৰ বুথ সভাপতি আমাৰ মণ্ডলৰ অন্তৰ্গত সমূহ কাৰ্যকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক উৎসাহ যোগাই মোক এই পদবীৰ কাৰণে মোক আগবঢ়াইছিল, প্ৰস্তাৱ আগবঢ়াইছিল আৰু তেওঁলোকে পূৰ্ণ সমৰ্থন জনাই মোৰ মণ্ডল সভাপতিৰ বাবে মোৰ নামটো ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়লৈকে প্ৰেৰণ কৰিছিলে আৰু যোৱাকালি ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়ৰ পৰা মোৰ নামটো সভাপতি হিচাপে চূড়ান্ত বুলি ঘোষণা কৰিলে। তাৰ বাবে মই ৰাজ্যিক নিৰ্বাচনী কমিটিৰ লগতে দলীয় শীৰ্ষ নেতৃত্ব সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা দিনত ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰ নগৰ মণ্ডলৰ আমি আৰু অধিক শক্তিশালী কৰাৰ বাবে সকলো কাৰ্যকৰ্তাক মোৰ সতীৰ্থ যিসমূহ বুথ সভাপতি আছে সকলোকে লগত লৈ আৰু অধিক শক্তিশালী কৰাৰ লগতে দলৰ সেৱা কৰাৰ লগতে আমি ৰাইজ আৰু সমাজৰ বাবে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। দীৰ্ঘদিন ধৰি আপুনি জড়িত হৈ আছে। হয়, মই 2015 চনৰ পৰাই যুৱ মৰ্চাৰ উপসভাপতি, তাৰপিছত দুবাৰকৈ যুৱ মৰ্চাৰ মণ্ডল সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। তাৰপিছতো মই যোৱা পৌৰসভা নিৰ্বাচনৰ পিছত কোনো দায়িত্ব নথকাকৈ মই মণ্ডল কাৰ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছিলোঁ আৰু সেইবাবেই চাগে মোক আজি ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰ নগৰ মণ্ডলৰ যিসমূহ জ্যেষ্ঠ আমাৰ নেতৃবৃন্দ আছে, আমাৰ জিলাৰ উপসভাপতি বুবুল দেউৰী ডাঙৰীয়া আছে, প্ৰাক্তন মণ্ডল সভাপতি হিৰণময় গান ডাঙৰীয়া আছে, বৰপেটাৰ পৌৰপতি ৰাজেশ চৰকাৰ ডাঙৰীয়া প্ৰমুখ্যে সমূহ নেতৃবৃন্দই মোক যথেষ্টখিনি তেওঁলোকে উৎসাহ যোগাইছে। তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।